এগৰাকী মই এগৰাকী ব্ৰাহ্মণৰ কীৰ্ত দাসী। তাৰ মানে তুমি বলা কইবা আমি তুইও মিলি উত্তর দে সৎকার করু গই ও বাসা দাদা মহারাজ মই কি দৃশ্য দেখিছো মহারাজ জাতি সন্তালার বেকত দাদা তুমি সন্তালার জীবন যাপন করেছ মোর মৃত্যু কিয়া কাতৰ ভাৱে মই কাহানিও বতৰা মোৰ সকলোকে কৈছে যদি কিবা অৱশিষ্ট আছে এই সকলোবোৰ শেষ হৈ যাওঁ তথাপি এই শিশুটিয়ে পুনৰ জীৱন লাভ কৰা Oh
বাছা বাছাৰ ভিতে বাছাৰ ভিতে বলা হৰিচন্দ্ৰ অযোধ্যালৈ গৈ পুনৰ ৰাজ সিংহাসন কৰাৰোহণ। মুনিগণ, মই যে বিদদা মুনিগণ। তুমি মুক্ত হৰিচন্দ্ৰ, তুমি মুক্ত। তোমাৰ সত্য ধৰ্ম পৰীক্ষাৰ বাবে মই ব্ৰাহ্মণ ৰূপে তোমাৰ পত্নীক কিনিছিলো। মৰ্ত্যৰ মানৱ হৈ সত্যৰ বলেৰে অপয়াসে জিনিলা জগত। থাকে মানে চন্দ দিবাকৰ উজলি থাকিব তোমাৰ আদৰ্শ। মহাৰাণী হইবা, ধন্য তোমাৰ প্ৰতি প্ৰেম। সত্য ধৰ্ম ৰক্ষা কৰি ৰাখিলা তুমি অতুলনীয় প্ৰীতি। ধন্য ধন্য দেৱী, নাৰী হৈ তুমি স্বামী সেৱা কৰি ধৰ্মৰ বলেৰে হলা তুমি দেৱৰ বন্দিতা। হৰিচন্দ্ৰ, তোমাৰ সত্য ধৰ্ম পৰীক্ষাৰ বাবে আমি দুয়োজনেই স্বপ্নবেশ কৰিছিলোঁ ধাৰণ। মই